দেৰগাঁও ভেটাপথাৰ সমন্বয় ক্ষেত্ৰত শুকুৰবাৰৰ পৰা অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সমাজ অসমৰ ৩৪ সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ দেওবাৰে অন্তিমটো দিনত উলিওৱা হয় এক বাৰেৰহণীয়া বিশাল সাংস্কৃতিক শোভাযাত্ৰা। শ্ৰীমন্ত শংকৰদেৱ সমাজ অসমৰ উপ পদাধিকাৰ উপেন্দ্ৰ চন্দ্ৰ নাথে আনুষ্ঠানিকভাৱে মুকলি কৰা এই শোভাযাত্ৰাত পৰম্পৰাগত লোক সংস্কৃতিৰ প্ৰতীকী ৰূপত উপস্থাপন কৰা হয়। সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা এই বাৰেৰহণীয়া শোভাযাত্ৰাত বিভিন্ন জাতি বৰ্ণ ধৰ্মৰ লোকে অংশগ্ৰহণ কৰি এক সমন্বয়স্থলীলৈ ৰূপান্তৰিত কৰি তোলে। ভেটাপথাৰ সমন্বয় ক্ষেত্ৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সমাজৰ হৈ সমূহ ৰাইজৰ ওচৰত সেৱা নিবেদন কৰিছোঁ। আপোনালোকে দেখা পাইছে যোৱা 3টা দিনত হাজাৰ হাজাৰ ভক্ত ইয়াত উপস্থিত হৈছেহি আৰু আমিও সকলোকে সেৱা জনাবলৈ পাই পৰম সুখী হৈছোঁ। আজি আমাৰ অধিৱেশনৰ তৃতীয় দিনৰ আপোনালোকে দেখা পালে এতিয়া আমাৰ এই শোভাযাত্ৰা ওলাই গৈছে খন্তেক আগত। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন সাংস্কৃতিক দলসমূহে ইয়াত অংশগ্ৰহণ কৰিছে আৰু এটা সমন্বয়ৰ বাৰ্তা সকলোকে প্ৰেৰণ কৰিছে। আমি অত্যন্ত সুখী হৈছোঁ। গত কাৰ্যসূচীসমূহতো বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল ইয়াত উপস্থিত হৈছেহি আৰু তেওঁলোকৰ মাজত আমি গুৰুজনৰ যিটো মূল বাৰ্তা, আমি সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি একেলগে আমি আগবাঢ়ি যোৱাৰ যিটো বাৰ্তা শ্ৰীমন্ত শংকৰদেৱে সমাজে প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছে, আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। আৰু আপোনালোকে এই সুন্দৰ বাৰ্তাখিনি অসমবাসী তথা বিশ্ববাসীৰ আগত দাঙি ধৰাৰ কাৰণে আপোনালোককো আমি সেৱা জনাইছোঁ আৰু এনেধৰণৰ বাৰ্তা পৰিৱেশন কৰি আপোনালোকে আমাৰ কৃতাৰ্থ কৰিছে, গতিকে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে দেখা পাইছে যে যি বাৰ্তা আমি কঢ়িয়াই নিব বিচাৰিছোঁ, সেই বাৰ্তাত আমি সকলো ৰাইজৰ যিটো সহায় সহযোগিতা পাইছোঁ, স্থানীয় ৰাইজৰ সহায় সহযোগিতা পাইছোঁ, সকলোকে আমি শ্ৰীমন্ত শংকৰদেৱ সমাজৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেৰগাঁৱৰ পৰা কুমুদ বৰাৰ প্ৰতিবেদন, এনিভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।